একেলগে নুখুলবিচোন এটা এটাকে হাই গাইজ মই দীক্ষা আৰু ৱেলকাম বেক টু মাই চেনেল আজি বহুত এক্সাইটেড ধুনীয়া ভ্লগ হ'ব কাৰণ কিয় আমি গৈ আছো চেৰাপুঞ্জীত বহুত মানুহ যাম এতিয়া আমাৰ গাড়ীখনত হাজবেণ্ড মই আৰু আমাৰ ভণ্টি উঠিছো আৰু এখন গাড়ী আহি আছে য'ত মোৰ সৰু ভণ্টি তাৰপিছত আমাৰ ভাইটি আৰু বহুত মানুহ আছে মুঠতে সব আমি খানাপাৰাত লগ হ'ম চাই গৈ থাকিব ভিডিঅ'টো ধামাকা হ'ব গাইজ এতিয়া হ'ব লটাৰী লটাৰী হ'ব এতিয়া লটাৰীত পাৰ্টিচিপেট কৰিব আহিল ইহঁত চব লগ হ'লো আমি এটা জাগাত মোৰ টপ এয়া লটাৰী খেলিব এতিয়া নহয় লটাৰী কেনেকুৱাকে তাৰপিছত বাছিল তাৰপিছত একেলগে নুখুলবিচোন এটা এটাকে আৰু বেয়া নহয় নীলম খাচিয়াৰ কাৰণে কি গম পালো নীলম কিয় খাচিয়া মানে ই শ্বিলঙত এডমিশ্যন হ'ল তাৰ গাইজ আমাৰ লটাৰী হ'ল এতিয়া লটাৰীত কোন কেনেকৈ পৰিলোঁ গাইজ আমাৰ ট্ৰিপ ষ্টাৰ্ট হৈ গৈছে আৰু আছে এতিয়া আমি যিকেইটা লটাৰীত ইয়াতে পৰিলোঁ ইয়াত বহিম যিকেইটা লটাৰীত তাতে পৰিলোঁ তাত বহিম এতিয়া লটাৰীৰ পিছৰ এইটো ৰিজাল্ট আমি এনেকৈ পৰিলোঁ ভালে হ'ল অলপ বাৰু মডিফাই হ'ল লটাৰীটো তথাপিও আমি ভালকৈ বহিলোঁ এনেকৈ আমাৰ খানা ষ্টাৰ্ট হৈয়ে গৈছে এয়া চিপছ খাই আছো এইফালে ৰিং পাপৰ মাৰি আছে এইকেইটাই ইমান বেছি কিহৰ ইমান লেভেল ইখন গাড়ীৰ মানুহবিলাকৰ চবে আমি চাহ খাব ৰখিছো কাৰেক্ট চাইড এইটো হৈছে বৰাপানী বা উমিয়াম লেক আৰু উমিয়াম লেকৰ চাইডেদি মানে তলেদি এটা জাগাত যাব লাগে যাব পাৰি মানে আমি সেই জাগাটোতে গৈ আছো এতিয়া অলপ ৰ'দ থাকিলেও ভাল লাগিল হয় ৰাস্তাটো ইমান ধুনীয়া নহয় ধুনীয়া লাগিছে ৰাস্তাটো আমি আহি পালো আমাৰ লোকেশ্যন আহি পালো আমি জাগাটোৰ নাম চাম কৈ আছো বাৰু পিছত বেছি কৰাৰ এইবিলাক মজা পুৰা বৰষুণ ষ্টাৰ্ট হৈ গৈছে কিন্তু হ'লেও বেয়া লগা নাই বাৰু ভাল লাগিছে ধুনীয়া এটা মানে জাগা এইখিনি চিনটো ধুনীয়া এই জাগাটোৰ নাম হৈছে লুম-ইৰ পেনগাড আৰু আছে বৰাপানী লেকৰ ওচৰত যাব টাইম হ'ল আমাৰ ইয়াৰ পৰা ধুনীয়াই আছিল বাৰু জাগাটো বিশেষ একো নাই আৰু কিন্তু গছকেইডালৰ কাৰণে ধুনীয়া এইখিনি ধুনীয়া পাইন গাৰ্ডেন ধুনীয়া এইখিনি পাইন হৈ গ'ল নে গাইজ শ্বিলং পালো আহি আমি এই ৰাস্তাটোৰে সোমাম আই এছ বি টিৰ ৰাস্তাটোৰে আমি সোমাইছো এতিয়া লাঞ্চ কৰিব ৰখিছো আমি ইয়াত লাঞ্চ কৰিম পুৰা পাইন গছৰ মাজতে এখন ৰেষ্টুৰেণ্ট আছে যিখনৰ নাম ডিপি ইটেৰী এইটো ভিউ মানে ৰেষ্টুৰেণ্টখনৰ বাহিৰত খুব ধুনীয়া ভিউটো ক্লাউডছ কেইজন মানে ইয়াতে ভেজ চিকেন থালি খাইছে আৰু আমাৰ ফুড বেলেগ আমাৰ ফুড আহি আছে এয়া আমাৰ ম'ম' এক্সট্ৰা প্লেট কেন ইউ গিভ এক্সট্ৰা প্লেটছ 2 ইয়াতে ইফালে থালি চিকেন থালি আৰু ফ্ৰাইড ৰাইচ নুডলছ আৰু ম'ম' আমাৰ এবাৰ বেলেগকৈ বহিম বুলি ভাবিছোঁ এবাৰ এখন গাড়ীত বেলেগ মানুহ আমি এখন গাড়ীত যাম এবাৰ বাপ একে শিখৰৰ পিক পেলাই পালোঁ আহি আমাৰ হোমষ্টে এইটো হৈছে হোমষ্টেৰ বাহিৰটো আৰু বহুত বিচাৰিব লগা হ'ল একদম গাড়ী মানে ফচি গৈছিলে এইটো বাহিৰখিনি দেই গাইজ আৰু ভিতৰখিনি এতিয়া আমি সোমাই যাওঁ ভিতৰত হোমষ্টে এইটো এনে হোমষ্টে মানে একচুৱেলি এয়াৰবিএনবি হয়
এয়া গোটেইখিনি আমাৰ মই কালি দিনত মানে আজি আমাৰ আহি পাওঁতে ৰাতি হ'লতো দিনত মই ভালকৈ ভিডিঅ' কৰি গোটেইখিনি দেখুৱাম এইবোৰ ৰুম এইটো আমাৰ কিটচেনটো চিকেন পুৰা মেৰিনেট কৰি থোৱা আছে ষ্টাৰ্টাৰৰ কাৰণে আৰু এয়া অভেনত আধা দি দিয়া গৈছে এতিয়া অলপ পিছত বাকীখিনি দিম আৰু মেইন কোৰ্চৰ কাৰণেও ইয়াত আছে চব মাংস চাংস আলু পিঁয়াজ চব এতিয়া ৰেডি কৰিম ইফালে ইও কৰি আছে কাম এয়া ই ক'ত গেলে চব মানে কামত ব্যস্ত পুৰা এতিয়া ৰেডি হৈ আছে খানাৰ কাৰণে প্ৰিপাৰেশ্যন হৈ আছে চবেই নিজৰ নিজৰ কামত বিজি মানে গোটেই হোমষ্টেটোত মই কালি মই ভালকৈ দেখুৱাম আজি বহুত হাহাকাৰ গোটেই হোমষ্টেটো মই আপোনালোকক কালি ভালদৰে দেখুৱাম আজি এনেই ৰাফকৈ দেখাইছোঁ বাৰু এবাৰ এনেই ঘূৰাই দিয়া একদম কিচেন এভৰিথিং কালি ঘূৰাই দিয়া হয় বঢ়িয়া ৰখি আছে এইফালে চিকেন বনিব ৰেডি চিকেনৰ পিঁয়াজ আলু চব কাটি ৰেডি কৰিলোঁ ইফালে এইবিলাক মেৰিনেট নাই হোৱা ধুই থৈ দিছোঁ আদা নহৰু পিচি ৰেডি কৰিলোঁ ইফালে চিকেনো হৈ আছে ইফালে শুয়ে আছে মানুহ গান চান বজাই লৈ শুয়ে আছে ওপৰৰ পৰা এইটো ভিউ ফাৰ্ষ্ট বেচটো হৈ গ'ল এয়া চিকেনৰ ৰোষ্টেড চিকেন ইপিনে এতিয়া ছেকেণ্ড বেচটো দি আছে আমি আছোঁ এতিয়া পইচা গাইজ মোৰ কাৰণে সকলোৱে মিলি এটা ছাৰপ্ৰাইজ প্লেন কৰিছে মানে কেক এটা আনিছে চেলিব্ৰেট কৰিম কিন্তু কিহৰ কাৰণে কি সেইখিনি মই কেতিয়াবা পিছত ক'ম Oh my god. না দিছে ইউ এন ইউ তিনটাকে দিছি কেন ভাল চাচোন আমাক দিয়া নাই মোৰ বহুত পাঁচখন উঠাব লাগে বেমানি কিয় কৰা ভাই বিৰাট বেমানি এক ছেকেণ্ড তাই এক ছেকেণ্ড এখন কাৰ্ড তাই প্ৰথমে থৈ আকৌ বেলেগ এখন বিৰাট বেমানি কৰা দেই মই এইবিলাক ইমান বেমানি গাইজ wow शुरू हुई है चेयर अपने हिसाब से नाचे गाइस इतना हमार डिनर टाइम हमें इतना खाना खाम मॉर्निंग गाइस एतो नेक्स्ट डे হয় ব্ৰেকফাষ্ট ৰেডি হৈ গৈছে ডাইৰেক্ট ব্ৰেকফাষ্টৰ পৰাই ষ্টাৰ্ট কৰিছোঁ উঠিয়ে আমি ব্ৰেকফাষ্ট বনালোঁ চাওঁগে ইয়াত ব্ৰেড বাটাৰ কণী জেম কল চব মানুহ উঠি ৰেডি আৰু এতিয়া আমি কৰিম ব্ৰেকফাষ্ট তুমি আকৌ এক্সট্ৰা কিবা বনাই লৈছা নেকি নিজৰ ইয়া যিটো ফিলা সেইটো মই এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ কালি ৰাতি হ'ল কাৰণে দেখুৱা নাছিলোঁ এতিয়া কৈছিলোঁ হোমষ্টেটো দেখুৱাম বুলি আহক আজি মোৰ লগত আমি দেখুৱাওঁ এইখিনি বাহিৰখিনি বাহিৰত বৰষুণ দিয়াৰ কাৰণে ভালকৈ দেখুৱাব পৰা নাই ভিতৰলৈ আহক প্ৰথমতে আহিয়ে এই ধুনীয়া চাওক এইটো হৈছে এটা ফাৰ্ষ্ট লিভিং ৰুম বহুত কেইটা আছে ইয়াত ধুনীয়াকৈ বহি টাইম স্পেণ্ড কৰিব পাৰি ৰিলেক্স কৰিব পাৰি লাইট চাইটবোৰ একদম ভিন্টেজ ষ্টাইল আৰু বহুত বেছি ধুনীয়া এইটোৰ পৰা ওলাই এইটো হৈছে ছেকেণ্ড লিভিং ৰুমটো ইয়াত সোফা আৰু এইটো সেইটো ৰেড থিম আছিল এইটো হোৱাইট থিম ধুনীয়া এনেকুৱা আৰু এফালে
ধুনীয়া পট আছে আৰু ডেকোৰেশ্যনৰ ধুনীয়া বস্তুবোৰ আছে আৰু পৰ্দাকেইখন চাওক পৰ্দাকেইখন ইমানেই বেছি ধুনীয়া ইফালে আহিলে এইখিনি হৈছে থাৰ্ড লিভিং ৰুম বুলিও ক'ব পাৰি এইটো এটা বেডৰুমে একচুৱেলি ইয়াত ধুনীয়া হেংগাৰ আৰু এইটো এটা ফাৰ্ষ্ট বেডৰুম এই কৰ্নাৰটো ইমানেই ধুনীয়া লাগে কাৰণ কি ইয়াত ধুনীয়া ধুনীয়া বুকছ আছে পঢ়িব পাৰে ইয়াত বহি লৈ ধুনীয়াকৈ পঢ়িব পাৰে নেক্সট আকৌ এইটো হৈছে মাষ্টাৰ লিভিং ৰুম এইটোত চাওক আপোনালোকে ধুনীয়া ডাঙৰ এটা টিভি কাউচ আছে ধুনীয়া কাউচত বহি এনজয় কৰিব পাৰে ইয়াত আৰু ষ্টেয়াৰখিনি এনেকুৱা হেলিকেল ইমান ধুনীয়া লাগে ষ্টেয়াৰৰ পৰা আমি যাম বেডৰুমটো ইমান এতিয়া আমি অলৰেডি আছোঁ কাৰণে বহুত চাফ হৈ থকা নাই ইয়াত আইনা মিৰৰ চিৰৰ আছে কাৰণে ধুনীয়া এইটো নেক্সট ইয়াত বেবী ফিডিঙৰ কাৰণেও সুবিধা আছে ধুনীয়া বেবী হাগৰ বস্তু আছে এইটো এটা ৰুম এইটোত এতিয়া মানুহ আছে মানে আমাৰ ভণ্টিহঁতে ওলাই আছে কাৰণে এতিয়া খুলি নিদিওঁ এইটোও ধুনীয়া এটা মানে ৰুমে হয় ইয়াত এতিয়া আছে ডাইনিং ইফালে কিটচেনত মানে নথকা যেন বস্তুৱেই নাই কিটচেনত বহুত বস্তু আছে আৰু ইয়াত বহিয়ে কালি আমি চব্জি কাটিছিলোঁ আপোনালোকক গোটেইখিনি দেখুৱাইছিলোঁ তাৰ পৰা বাহিৰত ওলাই গৈ এতিয়া বৰষুণ দি আছে কাৰণে আমি বাৰু নাযাওঁ বাহিৰতো খুব ধুনীয়া মানে বিৰাট বেছি ধুনীয়া কিন্তু বহুত বৰষুণ দি আছে যে আমি এতিয়া নাযাওঁ এই চিৰিটোদি উঠি গৈ আৰু এটা ৰুম পায় ইফালে ওপৰত আহি এইটো এটা ৰুম ওলাই আছা নেকি কোনোবা নাই ন এইটো এটা ৰুম ইয়াতে ভাইটিহঁত আছিলে ইয়াত ধুনীয়া এখন আইনা আছে ধুনীয়া মিৰৰ এখন আছে ইয়াতেও ড্ৰেছ ওলাব পাৰি পিন্ধিব পাৰি ইফালে আমি আকৌ এতিয়া নামিম হ'ব এতিয়া প'ষ্ট কৰি দিয়া ধুনীয়া ধুনীয়া ডেক'ৰেটিভ বস্তুবোৰো আছে এনেকুৱা মানে ইয়াত নথকা যেন বস্তুৱেই নাই হা চেৰাপুঞ্জী যাব ওলাইছো আৰু এয়া এতিয়া মেকআপ কৰি দি আছো চবকে মই কৰি দিছো নাই আমাকতো দিয়া নাই হৈ যাব ইফালে এইটো এটা ৰুম যেন তেতিয়া দেখুৱাব পৰা নাছিলোঁ এই ৰুমটো কিয় মই দেখুৱাব বিচাৰি আছোঁ কাৰণ কি ইয়াৰ জুইৰ কাৰণে এয়া প্ৰভিজনো আছে কি বুলি কয় বাৰু এইটো একজেক্টলি ইমান ধুনীয়া এই প্ৰভিজনটো মই দেখুৱাব বিচাৰি আছোঁ আৰু ইয়াতেও এখন ধুনীয়া মিৰৰ আছে এইবিলাক কুকাৰ চুকাৰ ৰেডি ৰাতিপুৱা বহুত লৰালৰি হ'ল গাইজ ইমান ভালকৈ আপোনালোকক একো ক'বই পৰা নাই আমি ক'ত গৈ আছোঁ কি চ' দেখুৱালৈ আপোনালোকক ভিলাটো কিমান ধুনীয়া আৰু এতিয়া আমি ওলাই আহিছোঁ চেৰাপুঞ্জী যাবলৈ আজি আমাৰ ডে 2 এতিয়া চেৰাপুঞ্জীত আমি ক'ত ক'ত যাম এতিয়াও একো ভাবি পোৱা নাই ওলাই দিছোঁ বাৰু এনেকৈ গাড়ীত আকৌ বেলেগ বেলেগ পাৰ্টি সলাই গৈ থাকোঁ গাড়ীবোৰত আজি খুব বৰষুণ খালি নাজানো আৰু আমি ভাল ৰোড শ্ব'ত পাম নে নাই চেৰাপুঞ্জীত ফ্ৰুটছ লোৱা গৈছে ইয়াত এতিয়া ইয়াত বহুত ধুনীয়া ধুনীয়া ফ্ৰুটছৰ দোকান আছে তাৰ পৰা আমি ফ্ৰুটছ কিনিলোঁ এতিয়া ফ্ৰুটছ খাম এয়া পুৰা মেঘ নামি আহিছে এতিয়া তললৈ এইবোৰ চব পুৰা আমি এতিয়া মেঘৰ মাজত একচুৱেলি এইবোৰ কুঁৱলী বুলি ভাবে কিছুমান মানুহে এইবিলাক একচুৱেলি মেঘ হয় পুৰা একদম ক্লাউড আহি গৈছে ডাৱৰ আহি গৈছে পুৰা যেন একদম ধোঁৱাৰ মাজত আমি সোমাই গৈছো তেনেকুৱা লাগিছে গাইজ কেনেকুৱা লাগিছে তোমাৰ সেইখন গাড়ীত মানে বেয়া লাগা নাই পাগলা কিয় ইমান পাগলা কিয় মানে আমি ৰখিছো এতিয়া মেগী খাবলৈ সাবুন ইয়াত মেগী পাৰ্টি চলি আছে এতিয়া মেগী আৰু পাপৰ এতিয়া মেগী খালো এয়া লাল চাহ খালো পাহাৰত এই দুটা বস্তুৰ মজাই বেলেগ গাইজ আমি এতিয়া ধুনীয়া মেগী খালো চাহ খালো বহুত মজা লাগে ইয়াত পুৰা আমি ফটো উঠা ষ্টাৰ্ট কৰি দিছো আৰু পুৰা ক্লাউডৰ মাজে মাজে আমি আজি আহি আছো আৰু একদম
অৰিজিনেল যিটো চেৰাপুঞ্জীৰ মনচুন সেইটো পাই গৈছো আজি একদম এতিয়া ধুনীয়া ৰ'দ ওলাইছে এতিয়া অকণমান ভাল লাগিছে আমি যাম ডেইথেন ফল নামৰ এটা ৱাটাৰফলত আৰু চহৰা মানে চেৰাপুঞ্জীতে আছে আৰু সেইটো এতিয়া আমি সেইটোত যাবলৈ ৰখি আছো মানে সেইখন গাড়ী আহি পোৱা নাই গোটেইবোৰ একেলগে যাম আৰু ৱাও কি ধুনীয়া লাগিছে নহয় এতিয়া মানে আমি অকণমান গাড়ীৰো বাহিৰৰ পৰা বাহিৰলৈ ওলাইছো এনেকৈ গাড়ীৰ পৰা আৰু ৰ'দো দিছে অলপ অলপ আৰু পুৰা মানে দেখা পোৱা হৈছে জাগাবোৰ কি চালিয়া লাগিছে গাইজ দিছ ইজ ৰিয়েল ফান গাইজ তামাম লাগিছে গাইজ ইমান ইমান ধুনীয়া আইচলেট জেগাতো সোমাই যাব পাৰি দেই হ'ব আমি আহি পালোঁ ডেইথেন ফল একচুৱেলি এইখিনি ডেইথেন ফল একজেক্টলি নহয় দেখুৱাই আছোঁ ৰ'ব মই এইটো হৈছে ফলটো ডেইথেন ফল আছিল সেইফালে বহুত মানুহ আছিল কাৰণে এইকেইটা নাহা নেকি নাহা আহা আহা কাম ইয়াত ধুনীয়া মানে একদম পিকনিক চিকনিক কৰিব ভাল আৰু এতিয়া আমি দুটামান ফটো উঠি লওঁ ইয়াত having a lot of fun হাতীক যে গা ধুৱাইছে এনেকে হাতী ধুৱাই এতিয়া আমি লাঞ্চ কৰিব ৰখিছোঁ ধুনীয়া এটা জেগাত পিছফালে ৱাটাৰফল আছে আৰু একদম চালিয়া জেগা আৰু গাইজ আমি ৰখিছোঁ এতিয়া লাঞ্চ কৰিব চালাড বনাই আছোঁ এইফালে পাগলা উঠি আছে লাঞ্চ টাইম খানা খোৱা হ'ল আৰু বাচন ধুবলৈ ওচৰতে নিজৰা এটা আছে তাতে আহিছোঁ মই থম দিয়া তোমালোক ল'ৰাকেইটা হয়তো উঠি আছা ইয়াত নিজৰাত আমি বাচন ধুই আছোঁ নিজৰাত আৰু খানা খালোঁ তাত আমি ৰখি লৈ এইডোখৰ চব্জিৰ বজাৰত এতিয়া অলপ চব্জিও কিনি লওঁ এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈ মূলা গাজৰ স্কোৱাছ বন্ধাকবি বিভিন্ন ধৰণৰ চব্জি আছে ধুনীয়া মূলা ললা চব্জি বজাৰ কৰি ললো বাৰু চব্জি গুৱাহাটীত কম দাম কিন্তু ইয়াৰে মানে লোকেল বুলি ল'ব মন যায় আৰু দিছে দিয়া খোৱা মোৰ কথা নাই নহয় বাৰু নালাগে দেই আমি আহিলোঁ শ্বিলঙৰ পৰা ধুনীয়া লাগিল ঘৰ পাম এতিয়া আমি ইয়াতে চাহ তাহ কফি চফি খালোঁ এতিয়া ভ্লগটো এইখিনিতে এণ্ড কৰোঁ আমি নংপুও পালোঁ ভ্লগটো এইখিনিতে এণ্ড কৰোঁ বাই গাইজ থেংকছ ফৰ ৱাচিং